নমস্কাৰ অসমবাসী, ওয়েলকাম টু তাপস ব্লগ। যেহেতু মই যোৱাকালি কৈছিলোঁ যে মই ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিম আৰু আজি মোৰ ৯৯ দিন। মই বৰ্তমান উপস্থিত আছোঁ ৰুদ্ৰপ্ৰয়াগ। ইয়াৰ পৰা কেদাৰনাথ মাত্ৰ ৮০ কিলোমিটাৰ দূৰ আছে। গতিকে মই যোৱাকালি য'ত আছিলোঁ বলক আপোনালোকক দেখাই দিওঁ। যোৱাকালি এইটো ৰুমতে আছিলোঁ, চাওকচোন। এইটো ৰুম ধৰ্মশালা হয়। নাজানো পইচা দিব লাগে নে নালাগে, বাট মই শুনিছোঁ পইচা দিব লাগিব বুলি। চ' এইটো ৰুমতে আছিলোঁ। এইটো মোৰ 11 লিটাৰ গংগাত জল, এইটো মোৰ বেগটো। গতিকে বলক এবাৰ ইয়াৰ বাহিৰৰ ভিউটো আপোনালোকক দেখাই দিওঁ। চাওকচোন কিমান ধুনীয়া ভিউ, এইটো চাওক। সঁচাকৈ বহুত ধুনীয়া। আৰু লগতে এটা এইটো আলোকনন্দা নদীৰ ওচৰত মানে লাগি আছে এটা মন্দিৰ। কি মন্দিৰ হয় নাজানো। চ' সঁচাকৈ বহুতেই ধুনীয়া জেগাখিনি, চাওকচোন। চ' যিহেতু মই ব্লগ বনাব ষ্টাৰ্ট কৰি আছোঁ, হয়তো বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, যাতে আপোনালোকে আপোনালোকৰ সৰু ভাইটি হিচাপে মোক ক্ষমা কৰি দিয়ে। যিহেতু মোৰ ব্লগ বনোৱা কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাছিল বা মই শ্বৰ্ট ভিডিঅ' দি আছিলোঁ। গতিকে এইখিনি কৈ মোৰ যাত্ৰা আজি ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। ৰ'ব এক ছেকেণ্ড। মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ, ৰাম মন্দিৰৰ পৰা হাৰিদ্বাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। হৰ হৰ মহাদেৱ। বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। ফাইনেলি মই গাইজ ওলাই দিলোঁ। এইটো মোৰ গংগাত জল আৰু এইফালে গংগাত জল। তো মই ওলাই দিলোঁ। বলক আগলৈকে দেখাই থাকিম কিমানখিনি যাওঁ, কিমানখিনি কেনেকুৱা ধৰণৰ ৰাস্তা বা কেনেকুৱা নেচাৰেল মানে প্লেচ। বলক। তো মেইন ধৰ্মশালা এইটোৱে হয়। চ' সেইটোত মই আছিলোঁ আৰু এইটো বৰ্ডখন আৰু ইয়াতে কিছুমান নিয়ম নীতি লিখা আছে। চ' এইটো ধৰ্মশালা আৰু মই ইয়াৰ দাদাজনক এবাৰ মাত দি যাম। ভैया আইয়ে না, যা ৰহা হूँ मैं। আৰু এইটো দাদাজন আছিলে। গতিকে কোনো ধৰণৰ পইচা লোৱা নাই। চ' সেইটোৱে বহুতেই ভাল লাগিল। মানে এটা ল'ৰা আছিলে, কৈছিলে পইচা ল'ব 600 টকা। চ' কোনো ধৰণৰ পইচা লোৱা নাই। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহি থাকোঁতে এটা কাবাৰিয়া পালোঁ। এইটো हर हर महादेव। भैया कहाँ जाएंगे? जा रहे हैं बोले गंगोत्री। गंगोत्री। और कहाँ से आ रहा है? केदारनाथ, तुंगनाथ, बद्रीनाथ। अच्छा अच्छा, चलिए हर हर महादेव। जय बोले। मैं असम से हूँ, पैदल चल रहा हूँ। जय बोले। তো লগ পাই ভাল লাগিল। সিহঁতে আহি আছে কেদাৰনাথ বদ্ৰীনাথৰ পৰা যাব গংগোত্ৰী। গতিকে বলক হৰ হৰ মহাদেৱ। তো ফাইনেলি আহি মেইন ৰাস্তা পাই গ'লোঁ। এইটো চাওক মেইন ৰাস্তা। চ' এবাৰ ভিউটো চাওক ইয়াৰ। এইটো চাওক ইমান ধুনীয়া। ভিউটো চাওক। তো মই এইফালেদি যাই থাকিব লাগিব আৰু বলক যিমানখিনি পাৰোঁ দেখাই থাকিম। চাওকচোন এইটো এফালে যাব লাগিব আৰু ইফালৰ ৰাস্তাটো আৰু ডেঞ্জাৰ হ'ব। প্ৰথমতে ষ্টাৰ্টিঙতে দেখিয়ে লাগি আছে, চাওকচোন। তো যিমান পাৰোঁ দেখাই থাকিম বলক আগলৈকে। তো আহি ইয়াৰ পৰা কেদাৰনাথ চাওকচোন কেই কিলোমিটাৰ বাকী আছে। চ' ইমানখিনি বাকী আছে কেদাৰনাথ পাবলৈ। তো সেনেকৈ আগুৱাই গৈ আছোঁ। 87 কিলোমিটাৰ বাকী আছে। কিন্তু ইয়াৰ মানে চাইনবোৰ্ড কেইখনত ধৰিব নোৱাৰি। মানে ক'ৰবাত 80 কিলোমিটাৰ থাকিব, ক'ৰবাত 90 কিলোমিটাৰ। নাজানো কেনেকৈ মানে ডিষ্টেঞ্চটো মানে লিখে। চ' ইয়াতে আৰু 78 কিলোমিটাৰ দেখাইছে। গতিকে যিয়ে নহওক মোৰ মতে সিমানে থাকিব।
গতিকে 80-90 কিলোমিটাৰ চ' গৈ আছোঁ আৰু যি হয় হ'ব। তো এইখিনি তো যিমানখিনি পাৰোঁ দেখাই থাকিম আপোনালোকক, যিহেতু গংগাজলখিনি আছে মোৰ লগত, 11 লিটাৰ গংগাজল। গৈ আছোঁ, চাই থাকক। ৰাস্তা চাওক না গাইছ, ৰাস্তা চাওক আৰু কি ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুতেই ভাল লগা। আৰু ইফালে নদী বৈ গৈছে, তো চাই থাকিব ভিডিঅ'টো আগলৈকে। বলক মই জাৰ্ণিটো কৰি থাকোঁ, যিমানখিনি পাৰোঁ দেখাই থাকিম। হৰ হৰ মহাদেৱ। এনেকৈ চাওকচোন, জেগাই জেগাই লিখা থাকে পাহাৰ, মানে খহিবৰ কাৰণে সাৱধান। সেইটো চাওকচোন, পাহাৰটো চাওকচোন এবাৰ কেনেকুৱা, সঁচাকৈ বহুতেই ভয় লগা। মানে তথাপিও আৰু ভয় লাগিলেওতো উপায় নাই, যাবতো লাগিবই। চাওকচোন, মানে এইটো ৰাস্তা, তাৰে লগত কিমান ওখ পাহাৰ, এনেকৈ গাড়ীবিলাক যাই থাকে। মানে সঁচাকৈ বহুতেই ডেঞ্জাৰ, মানে বহুত ভয় লগা। চাওক, ভয় কিয় নালাগিব, চাওকচোন ইমান ওখ পাহাৰ, প্লাছ মানে সঁচাকৈ ওখটো ওখয়ে। কি কম, চাওক না গাইছ, ভয় নালাগিব। আৰু মই সেই কিখন হোটেল, চ' তাতে যাওঁ, কিবা যদি পাওঁ খোৱাৰ খাই ল'ম, কাৰণ বহুতেই ভোক লাগিছে। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, অকল চাহ সেনেকৈ খাইছিলোঁ, চাহে খাইছিলোঁ আৰু এটা ষ্টিং খাইছিলোঁ, বাট এতিয়ালৈকে একো খোৱা নাই। চ' বলক, তো বলক আগলৈ, হোটেলত কি পাওঁ কি নাপাওঁ দেখাই থাকিম। বলক। তো মোৰ বেগটো ইয়াতে থলোঁ আৰু এইখন হোটেল, চাওঁ কি পোৱা যায় কি নাযায়। बालाजी भैया बिना प्याज लहसुन का कुछ मिल जाएगा खाना में? दाल आलू का, हाँ मतलब बिना प्याज लहसुन का। ठीक, हाँ जीरा वगैरह डाल के ऐसे बना देना। तो এইটো হোটেলখন, তো ৰাস্তাৰ লগতে, আৰু মোৰ এইখিনি ইয়াতে থলোঁ। বলক কি দিয়ে চাওঁ, কৈ আছোঁ মানে অলপ সময় ৰখি দিয়ক। আৰু গাইছে এইটো চাওকচোন কি বস্তু, তো ফাইনেলি মোৰ ভাতটো আহি গ'ল। আৰু চাওকচোন কি কি দিছে। ইয়াতে আছে চালাড আৰু এইটো আলুৰ চব্জি বিনা পিঁয়াজ ৰহুনৰ, আৰু ভাত আৰু আচাৰ। এইখিনি প্ৰাইচ হ'ল 120 টকা। গতিকে বলক, আৰু উপায়তো নাই, যিহেতু খাবই লাগিব। তো বলক খাই লওঁ ভাতখিনি, তাৰপিছত আকৌ জাৰ্ণি দেখাই আছোঁ। তো মই ইয়াৰ পৰা ভাত চাত খাই ওলাই গ'লোঁ। তো আগলৈ চাই থাকক, এনেকুৱা ৰাস্তা। এইটো মোৰ গংগাজল লৈ ওলাই গ'লোঁ। তো বলক যিখিনি পাৰোঁ দেখাই থাকিম আপোনালোকক। ৰাস্তা চাওক। তো চনপ্ৰয়াগ পাবলৈ বেছি দূৰ নাই, চাওকচোন কিমান কিলোমিটাৰ আছে। এইটো চাওক, পোষ্টাৰখনত লাগি আছে চনপ্ৰয়াগ 66 কিলোমিটাৰ। গতিকে বলক আগুৱাই গৈ থাকোঁ। আৰু সেইফালে ৰাস্তা চাওক, এইবিলাক চনপ্ৰয়াগ, বেছি দূৰ নাই আৰু। তো এইখিনিয়ে, বলক আগুৱাই থাকোঁ। তো আহি ফাইনেলি থাকিবলৈ জেগা এটা পালোঁ, মা কালীৰ মন্দিৰ। আৰু বৰ্তমান মা কালীৰ আৰতি হৈ আছে, মাতাসকলে নাম ধৰি আছে। আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিম। আৰু মই হয়তো ইয়াতে থাকিব লগা হ'ব পাৰে, নহ'লে পিছফালে জেগা আছে য'ত নাম ধৰি আছে মন্দিৰৰ সন্মুখত, তাতে থাকিব লাগিব পাৰে। চ' মোৰ এইটো বেগটো, আৰু এইফালে আছে আমাৰ শিৱ বাবাৰ মন্দিৰ এইটো। চ' মন্দিৰটো বহুতেই ধুনীয়া। তো বলক এবাৰ আগফালৰ পিনে নাম ধৰি আছে মাতাসকলে, আপোনালোকক দেখাই দিওঁ। তো মন্দিৰ ভাগ, এইটো শিৱ বাবাৰ মন্দিৰটো। তো ইয়াতে থাকিম মই। তো চাওক মন্দিৰ ভাগ।
ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক আৰু এটা হৰৰ মহাদেৱ লিখিবলৈ নাপাহৰিব আৰু যদি তাপস ব্লগ চেনেলটোত কোনোবা নতুনকৈ আহিছে মোৰ ফেমিলি তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হৰৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ জয় আই অসম